বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। বন্ধু বান্ধৱীসকল মই কেৰিয়াৰ আছাম চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসমৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো শিক্ষক পদৰ নিযুক্তিৰ কাৰণে প্ৰকাশ কৰা হৈছে। ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। বন্ধু বান্ধৱীসকল আহক আমি এই শিক্ষক নিযুক্তিৰ বিজ্ঞাপনটো সবিশেষ জানি লওঁ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ বিজ্ঞাপনটো সমগ্ৰ শিক্ষা দৰঙৰ পৰা প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটোত আপোনালোকে নিশ্চয় দেখা পাব বিজ্ঞাপনটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা প্ৰকাশ হৈছে। আণ্ডাৰ সমগ্ৰ শিক্ষা দৰঙৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে টিচাৰ্ছ পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। আপোনালোকক মই দেখাম এই টিচাৰ্ছ কি টিচাৰ পদ আছে চাওক। এইটো ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্স তাৰ কাৰণে এটা পদ আছে, আৰু এটা আছে এছিষ্টেণ্ট টিচাৰ্ছ পলিটিকেল ছায়েন্স নাম্বাৰ 1 পোষ্ট। ইয়াতে পলিটিকেল ছায়েন্সৰ এটা পোষ্ট আছে। এটা হ'ল মেথমেটিক্সৰ আৰু আনটো হৈছে পলিটিকেল ছায়েন্সৰ। দুটা পদ ইয়াতে আছে। ইয়াৰ কাৰণে আপোনালোকৰ টেট কোৱালিফাই কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব আৰু টেট নথকা কেণ্ডিডেটসকলেও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। টেট থকাটো বাধ্যতামূলক ইয়াতে নহয়। প্ৰথম আপোনালোকে চাওক যিটো পদ দুটাৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব। মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। যিটো ছাবজেক্টত আপোনালোকে এপ্লাই কৰে সেই ছাবজেক্টৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, আৰু লগতে আপোনালোকৰ BEd থাকিব লাগিব। BEd বেচেলৰ অফ এডুকেশ্যন আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকৰ টিচিং অভিজ্ঞতা আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ ইয়াতে পাব বুলি কোৱা হৈছে। আৰু যদি আপোনালোকৰ টেটো আছে বা হাই ছেকেণ্ডেৰী টেট যদি আছে তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ হাই ছেকেণ্ডেৰী টেট নাই তেওঁলোকসকলেও এপ্লাই কৰিব পাৰিব। তেওঁলোকসকলৰ মিনিমাম কোৱালিফিকেশ্যনটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। মাষ্টাৰ ডিগ্ৰী আৰু যিটো ছাবজেক্টত এপ্লাই কৰে সেইটো ছাবজেক্টৰ মাষ্টাৰ ডিগ্ৰী আৰু আপোনালোকৰ BEdটো মাষ্ট বি লাগিব। তেতিয়া আৰু লগতে এক্সপিৰিয়েঞ্চটো লাগিব। এইখিনি হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পে' স্কেলটোৰ কথা আহিছে। ইয়াতে ফিক্স পে' দিয়া হ'ব। যিসকলৰ টেট পাছ আছে, হাই ছেকেণ্ডেৰী টেট পাছ কৰা আছে তেওঁলোকক দৰমহাটো 22,000 টকা দিয়া হ'ব পাৰ মান্থ, আৰু যিসকলৰ নন টেট কেণ্ডিডেট থাকিব তেওঁলোকক 20,000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু বয়সৰ কথাটো ইয়াতে উল্লেখ কৰা হৈছে। বয়সটো আপোনালোকৰ 45 বছৰ হ'ব লাগিব। 1/1/2025লৈকে আপোনালোকৰ ধৰা হৈছে ইয়াতে 45 ইয়াৰ্ছলৈকে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজত এজৰ আপাৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। ইয়াতে SC ST আৰু ST প্লেন ST হিলছ কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু ঠিক তেনেধৰণে টেট কেণ্ডিডেটসকলৰ কাৰণে এইটো থাকিব। ইয়াতে উল্লেখ আছে। আপোনালোকে এইখিনি কথা ভালধৰণে চাব পাৰিব। বিজ্ঞাপনটো মই আপোনালোকক দেখাই দিছোঁ সম্পূৰ্ণ বিজ্ঞাপনটো। ইয়াতে আপোনালোকে চাই এপ্লাই কৰিব পাৰিব। যিহেতু পদটো দৰঙৰ পৰা আহিছে গতিকে আপোনালোকে মিছন ডাইৰেক্টৰ অফিচত আপোনালোকে খবৰ কৰিব লাগিব। ইয়াতে এডভাৰটাইজমেণ্টটো তাৰ পৰা আহিছে সমগ্ৰ শিক্ষা দৰং ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচ, তাৰ পৰা বিজ্ঞাপনটো আহিছে। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে এইটো। আৰু ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কেনেধৰণে এপ্লাই কৰিব পাৰিব এইটো মই আপোনালোকক জনাই দিছোঁ। এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইয়াতে যিটো ক্ৰাইটেৰিয়া দিছে আপোনালোকে প্লেইন পেপাৰত এখন এপ্লিকেশ্যন দিব লাগিব, আৰু কি পোষ্টৰ কাৰণে এপ্লাই কৰে সেইটো উল্লেখ কৰিব লাগিব। আপোনাৰ নাম থাকিব, পাৰ্মানেণ্ট এড্ৰেছ আৰু এড্ৰেছ অফ কমিউনিকেশ্যন, আৰু আপোনালোকৰ এডুকেশ্যনেল টেষ্টিমনিয়েলখিনি লাগিব, লগতে এজ, কোৱালিফিকেশ্যন, কাষ্ট, ডিছেবিলিটি,
এক্সপিৰিয়েঞ্চ আদি সকলোবিলাক আপোনালোকে ডকুমেণ্টছ লগত এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ দি আপোনালোকে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা দৰঙত আপোনালোকে জমা দিব লাগিব। লাষ্ট ডেটটো দিয়া হৈছে আপোনালোকৰ 24/1/2025 অৰ্থাৎ 24 জানুৱাৰী 2025 চনৰ আপোনালোকে তাৰ আগতে ফৰ্ম জমা দিব লাগিব, অৰ্থাৎ এপ্লিকেশ্যনখন আপোনালোকে জমা দিব লাগিব। এইখিনি আছিলে ইয়াৰে বিজ্ঞাপনটোৰ কথা আপোনালোকক ক'লোঁ, গোটেইখিনি আপোনালোকক জনাই দিলোঁ। ইয়াৰ কাৰণে শ্বৰ্টলিষ্ট হ'ব। শ্বৰ্টলিষ্টটো আপোনালোকৰ 29 জানুৱাৰীত প্ৰকাশ পাব। ইয়াতে অফিচত আপোনালোকে পাব। আপোনালোকৰ সমগ্ৰ শিক্ষাৰ যিটো দৰঙৰ অফিচ কোঅৰ্ডিনেটৰ, তাতে আপোনালোকে এইটো পাব। 29 জানুৱাৰী তাৰিখে ইয়াৰে শ্বৰ্টলিষ্টটো প্ৰকাশ পাব। তাৰপাছত আপোনালোকে বাকীখিনি অফিচৰ সৈতে যোগাযোগ কৰিলে সকলোখিনি কথা জানিব পাৰিব। আপোনালোকে সকলোখিনি কথা জানিলেই বিজ্ঞাপনটো যিহেতু এইটো 7 তাৰিখে প্ৰকাশ কৰিছে, 7 জানুৱাৰী তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আৰু এই বিজ্ঞাপনটো আপোনালোকৰ এই দুটা পদৰ কাৰণে প্ৰকাশ কৰা হৈছিলে। দুটা পদ, এই দুটা, এটা মেথমেটিক্সৰ পদ আৰু এটা পলিটিকেল ছায়েন্সৰ পদ। এইখিনি কথা মই আপোনালোকক জনালোঁ। পদটো 11 মান্থৰ কাৰণে দিয়া হৈছে, যিটো কণ্ট্ৰেকচুৱেল বেচিছ পদ হয়। গতিকে এইখিনি কথাও আপোনালোকক ক'লোঁ। আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে সমগ্ৰ শিক্ষা অফিচৰ দৰঙৰ ৱেবছাইটত গ'লে চাব পাৰিব। নহ'লে আপোনালোকে নিউজ পেপাৰটো এইটো বিজ্ঞাপনটো আহিছে, আপোনালোকে তাৰ পৰাও চাব পাৰিব। যদি প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকৰ বিজ্ঞাপনটো দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।